100 ফুট উচ্চতাৰ বৃহৎ আকাৰৰ মেজি। বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস দক্ষিণ কামৰূপৰ মিৰ্জাৰ সৰপৰা ফ্ৰেণ্ডছ ক্লাবৰ। এটা বৃহৎ মেজি। এই বৃহৎ মেজিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অকল মেজিয়ে নহয়, এটা সৰ্ববৃহৎ পেপাও। এই বৃহৎ মেজি আৰু পেপা নিৰ্মাণেৰে বাপতিসাহোন ভোগালী বিহুক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে মিৰ্জাৰ আৰবি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা মাঘী মেলাত। প্ৰয়াস কৰিছে দক্ষিণ কামৰূপৰ মিৰ্জাৰ সৰপৰা ফ্ৰেণ্ডছ ক্লাবে। ভেলাঘৰ নাইবা মেজি আপোনাৰ জীৱনত আপুনি বাৰু কিমান ডাঙৰলৈকে দেখিছে? কিমান ওখ বা কিমান বৃহৎ আপুনি ভেলাঘৰ নাইবা মেজি দেখা পাইছে? এয়া ভোগালীৰ বতৰ। সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমানেও চলি আছে ভোগালী বিহুৰ উলহ মালহ। আৰু তেনেই যেন এক উলহ মালহ বৰ্তমান দেখা পোৱা গৈছে দক্ষিণ কামৰূপৰ মেজাস্থিত আৰবি উচ্চতৰ মাধ্যমিক তথা বহুমুখী বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত। হয়, আপোনালোকৰ প্ৰিয় চেনেল B24 অসম নৰ্থ ইষ্টৰ অন্য এক প্ৰতিবেদনলৈ মই মন সাগৰ উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মেজাস্থিত আৰবি উচ্চতৰ মাধ্যমিক তথা বহুমুখী বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত। আৰু ইয়াত উপস্থিত হোৱাৰ এটা অন্যতম কাৰণ হৈছে যে বিশ্বৰ ভিতৰত সবাতোকৈ বৃহৎ এক মেজি নিৰ্মাণ কৰি ইতিমধ্যে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস কৰিছে এই মেজাস্থিত সৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত। মিৰ্জা সৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত কেইগৰাকীমান উদীয়মান যুৱকে লগ হৈ বিশ্বৰ সবাতোকৈ ডাঙৰ সবাতোকৈ উচ্চ মেজি বনাই এক বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস কৰিছে। লগত আছে বিশ্বৰ সবাতোকৈ ডাঙৰ বজাব পৰা পেঁপা। এই বজাব পৰা পেঁপাটিও নিৰ্মাণ কৰি উলিয়াইছে সম্প্ৰতি এই যি মেজাস্থিত আৰবি উচ্চতৰ মাধ্যমিক তথা বহুমুখী বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত। আৰু আজিৰ পৰাই আৰম্ভ হৈছে সৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আয়োজন কৰা এই মাঘী মেলা। মাঘী মেলাত আপোনালোকে দেখিবলৈ পাব বিশ্বৰ ভিতৰত সবাতোকৈ ডাঙৰ ওখ মেজি, যিটোৰ উচ্চতা প্ৰায় 150 ফুট, আৰু বিশ্বৰ সবাতোকৈ ডাঙৰ বজাব পৰা পেঁপাটিও ইয়াতে দেখিবলৈ পাব। পোনপ্ৰথমে সোমাই গৈছোঁ ভিতৰলৈকে আৰু মোৰ সতীৰ্থক গৌতম জ্যোতিক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ইয়াৰ যি সমগ্ৰ দৃশ্যাৱলী, যি আৰম্ভণিতে সোমাই যিটো মুখ্য প্ৰৱেশ দুৱাৰ আছে, প্ৰৱেশ দুৱাৰতে দেখা পাইছে যিটো আমাৰ সংস্কৃতি, অসমীয়া সংস্কৃতি ভোগালী বিহুৰ ম'হ যুঁজ। আৰু এই ম'হ যুঁজটো দেখুৱাবলৈ ইয়াতে প্ৰয়াস কৰা হৈছে। দুটা ম'হ সাজি উলিয়াইছে নৰাৰে। আৰু তাৰপিছতে আমি ক্ৰমান্বয়ে ভিতৰলৈকে সোমাই যাম। আৰু ভিতৰত এনেকুৱা যিটো মেজি বনাইছে প্ৰায় 150 ফুট উচ্চ যিটো মেজি, আৰু মেজিৰ লগতে যিটো বিশ্বৰ ভিতৰত সবাতোকৈ ডাঙৰ যিটো বজাব পৰা পেঁপা, এই পেঁপাটিকো আমি দেখুৱাবলৈ চেষ্টা কৰিম। সোমাই আহিছোঁ ভিতৰলৈকে। সোমাই আহিছোঁ সৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আয়োজন কৰা মাঘী মেলাৰ ভিতৰ চোৱালৈকে। আৰু আহিয়ে মই সতীৰ্থ সাংবাদিক গৌতম জ্যোতিক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ বিশ্বৰ ভিতৰত সবাতোকৈ ডাঙৰ সবাতোকৈ উচ্চ মেজিটো, যিটো মেজিৰ উচ্চতা প্ৰায় 150 ফুট যিটো দেখা পাইছে। আৰু মেজিটোৰ ওচৰতে লাগি আছে বিশ্বৰ ভিতৰত সবাতোকৈ ডাঙৰ বজাব পৰা পেঁপাটো। আমি বজাব পৰা পেঁপাটিৰ ওচৰলৈকে যাম আৰু আপোনাৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ আমি চেষ্টা কৰিম। লগতে মাঘী মেলাৰ ভিতৰ চৰাত কেৱল যে বিশ্বৰ ভিতৰত সবাতোকৈ ডাঙৰ দুটা বস্তু মেজি আৰু বজাব পৰা পেঁপা এইটোৱেই নহয়, ইয়াতে নিৰ্মাণ কৰি উলিওৱা হৈছে এখন আদৰ্শ গাঁও, যিখন গাঁৱৰ ভিতৰত আছে পূৰ্বৰ অসমৰ গ্ৰামাঞ্চলসমূহত দেখা পোৱা প্ৰতিটো বস্তু ইয়াতে সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে। এইফালে দেখুৱাইছোঁ, এইফালে আছে এটা মাকো, যিটো এটা বৃহৎ আকাৰৰ এটা মাকো আছে। এইফালে যঁতৰ আছে, চেৰেকী আছে। প্ৰতিটো বস্তু ইয়াতে খুব ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আচলতে অসমৰ গ্ৰামাঞ্চলৰ পৰাও আজিকালি যিহেতুকে এটা হেৰাই যোৱাৰ উপক্ৰম হোৱা কিছুমান বস্তু, এই বস্তুসমূহ ইয়াতে খুব সুন্দৰভাৱে তেখেতসকলে নিৰ্মাণ কৰি এটা বৃহৎ আকাৰত নিৰ্মাণ কৰি দেখুৱাবলৈ প্ৰয়াস কৰিছে সৰপাৰা ফ্ৰেণ্ডছ ক্লাবে। আৰু আমি যিহেতুকে কৈছোঁ বিশ্বৰ ভিতৰত সবাতোকৈ ডাঙৰ বজাব পৰা পেঁপাটিৰ ওচৰলৈকে যাম আৰু আপোনালোকক সমগ্ৰ যি দৃশ্য কেনেকুৱাকৈনো পেঁপাটো বনাইছে, কেনেকুৱাকৈ বজায়, আৰু ইয়াৰে সমগ্ৰ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লগতে যিহেতুকে আদৰ্শ গাঁওখনৰ কথা কৈছোঁ, আদৰ্শ গাঁওখনৰ ভিতৰ ওচৰলৈকে যাম, কেনেকুৱানো হয় আদৰ্শ গাঁও আৰু গাঁওখনৰ ভিতৰত কি আছে আপোনালোকক সমগ্ৰ দৃশ্য আমি দেখুৱাই যাম। হয়, এয়া দেখিছে মোৰ পিছফালে, এয়া বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ পেঁপা এটা ইয়াতে নিৰ্মাণ কৰি উলিওৱা হৈছে, যিটো বিশ্বৰ সৰ্ববৃহৎ পেঁপা, বজাব পৰা পেঁপা।
হেঁপাহৰ ভোগালীত অসমীয়া জাতিৰ স্বকীয় পৰিচয়ৰ প্ৰতীক পেপাৰ এয়া বিশ্বমুখী যাত্ৰাৰ বাবে তেখেতসকলে এক প্ৰয়াস কৰিছে আৰু এয়া ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত সৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ সৌজন্যত এয়া আয়োজন কৰিছে আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত তেখেতসকলে নাম সন্নিৱিষ্ট কৰাৰ এটা প্ৰয়াস কৰিছে লগতে এই পেপাৰটোৰ পিছপিনে আছে বিশ্বৰ ভিতৰত সবাতোকৈ ডাঙৰ সৰ্ববৃহৎ মেজি যাৰ উচ্চতা 150 ফুট আৰু আমি যিহেতুকে ইয়াতে বিভিন্ন ধৰণৰ আৰু এনেকুৱা তেখেতসকলে বস্তু নিৰ্মাণ কৰি উলিয়াইছে পুতলা নাচ যিহেতুকে আমাৰ হেৰাই যোৱাৰ উপক্ৰম হৈছে অসমৰ পৰা এই পুতলা নাচৰ কাৰণে এখন আছুতীয়া মঞ্চ তেখেতসকলে নিৰ্মাণ কৰিছে আৰু নিশ্চয়কৈ বেকগ্ৰাউণ্ডত বাজি থকা এটা গান আপোনালোকে নিশ্চয়কৈ শুনিছে মাঘী মেলা উপলক্ষে তেখেতসকলে এটা থিম ছং জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশৰ কণ্ঠত প্ৰাণ পাই উঠা এটা গীত তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছিলে যিটো গীতটো তেওঁলোকে থিম ছং হিচাপে ব্যৱহাৰ কৰিছে সৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত এই মাঘী মেলা শীৰ্ষক এটি গীত আৰু লগতে ইয়াতে বিভিন্ন ধৰণৰ থলুৱা বিপণীসমূহ আছে থলুৱা খাদ্যৰ পৰা থলুৱা যি বস্ত্ৰ আছে থলুৱা বস্ত্ৰৰ ওপৰত থলুৱা খাদ্যৰ বিপণীসমূহ ইয়াতে খুব সুন্দৰভাৱে লাগি আছে লগতে আমি যিহেতুকে আদৰ্শ গাঁওখনৰ কথা কৈছিলোঁ আদৰ্শ গাঁওখনৰ ভিতৰলৈকে যাম আদৰ্শ গাঁওখনৰ কিছু দৃশ্য আপোনালোকক দেখিবলৈ চেষ্টা কৰিম আৰু আহি পাইছোঁ যি আদৰ্শ গাঁওখনৰ একেবাৰে সন্মুখ ভাগলৈকে এয়া পদূলি আদৰ্শ গাঁওখনৰ আৰু মই গৌতম জ্যোতিক অনুৰোধ জনাইছোঁ দেখুৱাবলৈ যে অকণৰ আদৰ্শ গাঁও এৰি অহা গাঁওখন বুকুতে কঢ়িয়াওচোন বুলি লিখা আছে খুব সুন্দৰভাৱে আৰু এইফালে লিখা আছে বাওঁফালে যে পদূলিৰ বাওঁফালে আমাৰ গাঁও যিটো আমি সকলোৰে শৈশৱ জড়িত হৈ থকা এটি কবিতা শুৱনি আমাৰ যে সৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ এগৰাকী সদস্য আৰু তেখেতৰ ওচৰলৈকে আহিছোঁ আৰু যি এই মাঘী মেলা আচলতে এটা উদযাপন কৰা হৈছে আপোনালোকৰ ফালৰ পৰা এটা আনকমন আপোনালোকে এটা ভাৱ লৈ পেলাই আগবাঢ়িছে যিহেতুকে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ মেজি এটা উলিয়াইছে বজাব পৰা পেপাৰ এটা আপোনালোকে নিৰ্মাণ কৰি উলিয়াইছে এই যি কনচেপ্টটো কেনেকৈ আহিছিলে মনলৈ আচলতে একচুৱেলি আমি সৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ সদস্য আৰু আমাৰ দক্ষিণ কামৰূপৰ কিছু উদীয়মান যুৱকৰ লগত আলোচনা কৰি আমি এটা বেলেগ ধৰণৰ কনচেপ্ট এইবাৰ ভোগালীত মাঘৰ বিহুত আমি পাতিম বুলি আলোচনা কৰিলোঁ সেই আমি এখন আপুনি দেখিছে সেইফালে এখন আমি গাঁৱৰ পৰিৱেশ এটা বনাইছোঁ আদৰ্শ গাঁও মানে আমাৰ ককাহঁতৰ দিনৰ গাঁও আমাৰ আজো ককাহঁতৰ দিনৰ গাঁও আজিৰ গাঁও নহয় মানে তেতিয়া খেৰৰ ঘৰ আছিল ধৰক ভঁৰাল আছিল আমাৰ ভাষেৰী বুলি কয় ঢকুনাৰ বেৰ আছিল আগৰ দিনত কেঁচা কুঁৱা আছিল সেই কুঁৱাত বাঁহেৰি বেৰি দিছিল সেইবিলাক দৃশ্য আজিকালি দেখা নাপায় আমাৰ মাকো আছে ধৰক যেনেকৈ উঘা চেৰেকী আগৰ দিনৰ গাঁওবিলাকত যেনেকৈ সূতা কাটি আমাৰ দক্ষিণ গাঁৱত যেনে এৰি থুকিয়াই এই বেৰত দিছিল শুকাবৰ কাৰণে সেনেকুৱা পৰিৱেশ কিছুমান আমি দেখুৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনিক দেখুৱাৰ কাৰণে চেষ্টা কৰিছিলোঁ কোমোৰাটো মানে আমাৰ ককা আজো ককাহঁতে কেনেকৈ আমাৰ জীৱন যাপন কৰিছিল আমাৰ দক্ষিণ কামৰূপ বা নামনি অসমৰ গাঁওবোৰত কেনেকৈ জীৱন যাপন কৰিছিল সেই পৰিৱেশটো আমি দেখুৱাৰ কাৰণে ইয়াতে চেষ্টা কৰিছোঁ ইয়াতে আমাৰ মানস আছে মানস বুলি আমাৰ স্থানীয় এজন শিল্পী আছে তেওঁৰ লগত দুজন সহযোগীয়ে গোটেই কামখিনি তাৰে কৰিছে খুব নিখুঁতভাৱে কৰা হৈছে আৰু এইখিনি একচুৱেলি আমাৰ বিচিত্ৰ শৰ্মা বুলি এজন আমাৰ শিল্পী আছে আৰু মণ্টু দাস বুলি আমাৰ স্থানীয় শিল্পী আমাৰ বন্ধুৱে হয় আমাৰ তেওঁলোকে দুইটা বনাইছে একচুৱেলি এই যিটো মেজি দেখিছে আপোনালোকে এই মেজিটো একচুৱেলি আমাৰ নামনি অসমৰ মেজি উজনি অসমৰ মেজিবিলাক কাঠেৰে বনায় আমাৰ নামনি অসমত আমি ভেলাঘৰ বুলি কওঁ এই ভেলাঘৰবিলাক আমি খেৰ বা নৰাই দি বনাওঁ আমি এটা কনচেপ্ট আহিলে যিহেতু নামনি অসমৰ মেজিটো আমি কোনো ধৰক ভাৰতবৰ্ষ বা পৃথিৱীত আমি যাতে ধুনীয়াকৈ দেখুৱাব পাৰোঁ গতিকে নামনি অসমতো এনেকুৱা ধৰণে মেজি বনাই এনেকুৱা ভোগালী উদযাপন কৰি আপুনি তাত দেখিব আমি ভোগালীৰ এটা খানা আয়োজন কৰিছোঁ ভোগালী ভোগ বুলি তাত আমি মাটি দালি তাৰমানে গাঢ় আলু দিলোঁ কাঠ আলু বুলি যে কয় মচুৰ দাইলত আপুনি কালা দালি সেনেকুৱা ধৰণৰ যেনে হাঁহৰ মাংস মুৰ্গীৰ মাংস বা খাহীৰ মাংস দি আমি মাঘৰ বিহুত যেনেকৈ এসাঁজ খাওঁ সেনেকুৱাকৈ এসাঁজ খোৱাৰো আমি তাতে আয়োজন কৰিছোঁ যাতে এটা সম্পূৰ্ণ থলুৱা পৰিৱেশত আমাৰ মাঘৰ বিহুত গোটেই ৰাইজে যাতে অনুষ্ঠানখিনি আমাৰ ইয়াত উপভোগ কৰিব পাৰে তাৰে কাৰণে এই আয়োজনটো কৰা হৈছে লগতে এইখিনিও আমি ক'ব বিচাৰিম B24 অসমীয়া দৰ্শকসকলক যে বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে ভেলাঘৰক মেলাঘৰ বনোৱাৰ এটা কিছুমানে পৰিকল্পনা হাতত লয় যিটো আমাৰ সংস্কৃতিৰ এটা বিৰুদ্ধাচৰণ কৰা হয় যে বিভিন্ন সময়ত দেখা যায় ৰংঘৰ কাৰেংঘৰ সাজি এইবিলাক জ্বলাই দিয়া হয় কিন্তু আপোনালোকে কৰিছে সম্পূৰ্ণ বিপৰীতভাৱে যে ভেলাঘৰটো ভেলাঘৰ কৰিয়ে থাকিব দিয়ক মেজিটো মেজি হৈ থাকিব দিয়ক কিন্তু বিশ্ব অভিলেখ কৰিব চেষ্টা কৰিছে উল্লেখ্য যে আগন্তুক 21 জানুৱাৰীত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ লোক উপস্থিত হৈ নিৰীক্ষণ কৰিব এই বৃহৎ আকৃতিৰ মেজি তথা পেপা হয়তো এই মেজি আৰু পেপাই গঢ়িব বিশ্ব অভিলেখ আমিও তাকেই কামনা কৰিলোঁ ব্যুৰ ৰিপৰ্ট B24 অসমীয়া